সেইকাৰণে মই মোৰ ছবিত গৌতম বুদ্ধক মই স্থান দিয়া নাই। দশৱতাৰৰ ভিতৰত গৌতম বুদ্ধক বলৰামক দিছো। নমস্কাৰ, আজি পুনৰ সাক্ষাৎকাৰ অনুষ্ঠান ভাগলৈ আগবাঢ়িছোঁ। প্ৰথমতেই প্ৰকাশ কৰোঁ, আজি অনুষ্ঠান ভাগ অলপমান ব্যতিক্ৰম ধৰ্মী হ'ব। পূৰ্বৰ দৰে আধ্যাত্মিকতা আৰু শাস্ত্ৰৰ কথা হয়তো অলপ কমকৈ সোৱাদ পাব, কিন্তু যিহেতুকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা অকল নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ ক্ষেত্ৰতে সীমাবদ্ধ নাছিলে, তেখেতৰ ব্যক্তিত্বৰ বৈশিষ্ট্যই মানৱ সংস্কাৰ, সমাজ সংস্কাৰ, লগতে চিত্ৰ জগত আৰু নাটক, গীত, ভটিমা সমস্ততে তেওঁ সৰ্বগুণাকাৰ আছিলে। গতিকে আমি তাৰে কিছু সোৱাদ আজি এই আলোচনাৰ মাধ্যমেৰে প্ৰকাশ কৰিবলৈ প্ৰয়াস এটা কৰিম। আজি আমাৰ সাক্ষাৎকাৰৰ অতিথি হৈছে প্লাৱন বৰা ডাঙৰীয়া, আৰু তেখেত নবোদয় বিদ্যালয়ৰ এজন শিক্ষক। তেখেতে বায়'লজি পঢ়ায়, কিন্তু চিত্ৰ জগতৰ সৈতে কেনেকৈ তেওঁ জড়িত, আৰু 2010 চনতেই যিখিনি সময়ত এণ্ড্ৰইড ফোনৰ বিশেষ এটা প্ৰচলনেই নাছিলে, সেই তেতিয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কলাকৃষ্টি অকল ভাৰতত নহয়, অকল অসমত নহয়, সুদূৰ ইংলেণ্ডত গৈ প্ৰকাশ কৰি থৈ আহিছিলে। সেইজন ব্যক্তিৰ সৈতে আজি কিছু কথা প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম। গতিকে আমি অনুষ্ঠান ভাগলৈ আগবাঢ়োঁ। প্ৰথমতে আপোনাক স্বাগতম আৰু নমস্কাৰ। ওম সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখ ভাগ ভৱেত। ওম শান্তি শান্তি শান্তি। সকলোকে নমস্কাৰ জনাইছোঁ। আৰু মোৰ পৰিচয় বুলি ক'ব হ'লে, মোৰ নাম প্লাৱন বৰা, আৰু মোৰ পৰিচয় মই দুই ধৰণে দি ভাল পাওঁ বা দাঙি ধৰোঁ। প্ৰথম পৰিচয় হৈছে মই PGT বায়'লজি জৱাহৰ নবোদয় বিদ্যালয় শিৱসাগৰত কৰ্মৰত, আৰু তাৰ লগে লগে PGT বায়'লজি লগে লগে মই এজন ছিনিয়ৰ মোষ্ট টিচাৰো হওঁ জৱাহৰ নবোদয় বিদ্যালয়। দ্বিতীয় পৰিচয় মই চিত্ৰশিল্পী হিচাপে মই দি ভাল পাওঁ, বা শিল্পী বুলি ক'লে এইটো মানুহে যাতে ভুল নুবুজক। সাধাৰণ মানুহে ছবি আঁকিলেই চিত্ৰশিল্পী বুলি কয়, কিন্তু মই শিল্পী হ'বগৈ পৰা নাই, কাৰণ শিল্পী বুলি ক'লে ভাষ্ট নলেজৰ অধিকাৰী হ'ব লাগিব। সেই ভাষ্ট নলেজ এতিয়াও মোৰ আয়ত্ব মই কৰিব পৰা নাই, জাষ্ট এটা খোজ মই দিছোঁহে। এই দুটাই পৰিচয় মই মোৰ দাঙি ধৰোঁ সমাজৰ। আমাৰ শ্ৰদ্ধাৰ দৰ্শকসকললৈ এভাগ কথা প্ৰকাশ কৰোঁ যে আজি এই সাক্ষাৎকাৰ অনুষ্ঠানটো দুটা ভাগত প্ৰকাশ হ'ব, প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড হিচাপে। এই আলোচনাৰ পিছৰ খণ্ডটো সাক্ষাৎকাৰ 13ত উপলব্ধ থাকিব। গতিকে আপোনাক সবে ইয়াৰ পিছৰ অংশ তাত চাবগৈ পাৰিব। আমি জনামতে যে শিৱসাগৰৰ নবোদয় বিদ্যালয়ৰ আপুনি PGTৰ বায়'লজিৰ এজন শিক্ষক, আৰু তেনেস্থলত আপুনি চিত্ৰ জগতৰ সৈতে ইমান ধুনীয়াকৈ জড়িত হৈ আছে যে আপোনাৰ চিত্ৰখিনি চালে মনস্তত্বৰ কথাখিনি প্ৰকাশিত হয়। গতিকে আপোনাৰ পৰা প্ৰথমতে জানিব বিচাৰিম আপোনাৰ সেই যাত্ৰাৰ প্ৰথম পৰিচয়টো, বিদ্যালয়খনকে প্ৰমুখ্য কৰি আপোনাৰ ছবি জগতৰ অলপ সংক্ষিপ্ত এটা ধাৰণা প্ৰকাশ কৰকচোন। বিষয় হিচাপে যদি আপুনি চাই, মই PGT বায়'লজি জীৱ বিজ্ঞান, আৰু জীৱ বিজ্ঞান বুলি ক'লে য'ত আপোনাৰ জীৱৰ ওপৰত আমি অধ্যয়ন কৰোঁ। হয়, এতিয়া জীৱ বুলি কোৱাৰ লগে লগে তাৰ এটা নিৰ্দিষ্ট আকাৰ থাকিব। এতিয়া ছবিসমূহতো এটা নিৰ্দিষ্ট আকাৰ থাকে, আৰু সেইকাৰণে মই নাভাবোঁ যে মোৰ বিষয়বস্তু, মোৰ ছাবজেক্ট বায়'লজি আৰু আৰ্টৰ মাজত কিবা এটা ডিফাৰেঞ্চ আছে বুলি। আৰু দুইটাই বস্তু মই, কাৰণ ছবিয়ে জানে বায়'লজি বুলি কোৱাৰ লগে লগে ছবি আহি পৰে। হয়, যোনে যোনে বায়'লজি পঢ়িছে বা ছায়েন্স পঢ়িছে, তাত আমি ছবি আঁকিবলগীয়া হৈছিলে। সেইকাৰণে দুটা বস্তু এটা কইনৰ ইপিঠি সিপিঠি বুলি আমি ক'ব পাৰোঁ। আৰু যদি মোৰ জাৰ্ণিৰ কথা যদি আপুনি জানিব বিচাৰে, কেনেকৈ আহিলোঁ, চমুকৈ অকণমান কওকচোন। যেতিয়া মই গ্ৰেজুৱেশ্যন কৰিলোঁ, তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ, আৰু ছবিৰ জগতখনত আহিছিলোঁ মই ক্লাছ 2-3 পৰা আহিছিলোঁ। আৰু তাৰ বিষয়ে যদি মই ক'বলগীয়া হয়, তাত মই 3জন ব্যক্তিৰ নাম ল'ব লাগিব। প্ৰথমতে মই পঢ়িছিলোঁ নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা পাছ কৰা ক্লাছ 12। তাত আমাৰ আৰ্টৰ টিচাৰ আছিলে ডেকা ছাৰ বুলি কওঁ। ডেকা ছাৰ মহেন্দ্ৰ ডেকা।
তেখেত শান্তি নিকেতনৰ পৰা পঢ়ি আহিছিলে তাৰপিছত ছাৰে মোৰ ওপৰত কি বিশ্বাস আছিল নাজানো যেতিয়া স্কুলত কিবা আৰ্টৰ কম্পিটিশ্যন আহে সদায় মোক মানে এখন ছবি আঁকি অংকন কৰি পেলাই দিব কয় ছাৰে বেয়া পায় বুলি মই ছবি আঁকা আৰম্ভ কৰিছিলোঁ কাৰণ যেতিয়ালৈকে মই ছবিখন আঁকি ছাৰৰ হাতত তুলি নধৰোঁ তেতিয়ালৈকে ছাৰে মোক পিছ নেৰিছিলে ওলাওঁতে সোমাওঁতে মানে মোক কৈ থাকে যে প্লাৱন তোমাৰ ছবি ক'ত তাৰপিছত দ্বিতীয়জন ব্যক্তি মোৰ মাৰ কথা উল্লেখ কৰিব লাগিব কাৰণ যেতিয়া ছাৰে মোক ছবি আঁকিব দিয়ে তেতিয়া মই ক্লাছ 2-3 কি আঁকিম কি বিষয়বস্তু ল'ম মোৰ কোনো আইডিয়া নাছিলে এতিয়া মায়ে কি কৰিছিলে মানুহৰ ঘৰত যিবোৰ ভাল ভাল ছবি দেখে কোনোবাই অংকন কৰা বা কেলেণ্ডাৰ মায়ে সেইখিনি আনি পেলাই মোক দিছিলে যে এইবোৰ চাই পেলাই তই ছবি এখন সৃষ্টি কৰ আৰু তৃতীয়জন ব্যক্তি হৈছে প্ৰণৱ বৰুৱা শিল্পী প্ৰণৱ বৰুৱাৰ কথা মই ক'ব লাগিব আৰু এই তিনিজন ব্যক্তিৰ সহায়তে মই এই দিশত আগবাঢ়িব পাৰিলোঁ আজি যদি মানে সেই তিনিজন ব্যক্তিৰ সহায় বা মটিভেশ্যন যদি নাথাকিলহেঁতেন বা মোৰ ওপৰত তেওঁলোকৰ যিটো বিশ্বাস সেই বিশ্বাসটো নাথাকিলহেঁতেন চাগে মই এই দিশত আহিব নোৱাৰিলোঁহেঁতেন ঠিক ছবি জগতত মই তেনেকৈ আহিলোঁ আৰু পঢ়াৰ ক্ষেত্ৰত বায়'লজি টিচাৰ হিচাপে আহিলোঁ মই কেতিয়াও ভবা নাছিলোঁ মই PGT বায়'লজি হ'ম বুলি স্কুলত যেতিয়া সৰুতে এইম সোধে সদায় মই কৈছিলোঁ কাৰণ ছবিত ভাল আছিলোঁ কাৰণে মই আৰ্টৰ টিচাৰ হ'ম বুলি কৈছিলোঁ হয় হয় তাৰপিছত যেতিয়া হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ তাৰপিছত এতিয়া BSc পঢ়িব লাগে BSc কি পঢ়িম মোৰ দাদাও জুলজিত মেজৰ কৰিছিলে তাৰপিছত ময়ো তেতিয়া ভাবিলোঁ যে তেতিয়া আমাৰ আৰ্থিক অৱস্থা ইমান ভাল নাছিলে আমাৰ দেউতাই কোনো গভৰ্ণমেণ্ট চাকৰি নকৰিছিলে তেতিয়া মই ভাবিলোঁ দাদাই যিহেতুকে জুলজিত পঢ়িছে গ্ৰেজুৱেশ্যন পঢ়িছে তো ময়ো যদি জুলজি মেজৰ ছাবজেক্ট হিচাপে লওঁ তে এটলিষ্ট কিতাপখিনি মই তাৰ পৰা পাই যাম সুবিধা এটা হ'ব আৰু সেই বুলি মই কৰিলোঁ জুলজি মেজৰ হিচাপে লগত বটানী আৰু কেমেষ্ট্ৰি ৰাখিলোঁ কৰিলোঁ তাৰপিছত আৰু গ্ৰেজুৱেশ্যন কৰাৰ পিছত ৰিজাল্টটো ভাল আহিলে ফাৰ্ষ্ট ক্লাছ পালোঁ তাৰপিছত আৰু একো অপশ্যন নাবাছে তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰিব গ'লোঁ কটন ইউনিভাৰ্চিটিতে ইউনিভাৰ্চিটি হোৱা নাছিলে কটন কলেজ আছিলে আমি যেতিয়া কৰিছিলোঁ এতিয়া কটনৰ পৰা মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ তাৰপিছত কৰাৰ পিছত মই PGT বায়'লজি হিচাপে কৰ্মৰত হ'লোঁ বেলেগ বেলেগ অনুষ্ঠান আৰু 2007 চনত মই জৱাহৰ নৱোদয় বিদ্যালয়ত PGT বায়'লজি হিচাপে এপইণ্টমেণ্ট পালোঁ ঠিক আছে পৰৱৰ্তী আমি চিত্ৰ জগতলৈ যামেই বাৰু তাৰ মাজতে আপোনাৰ কৰ্মস্থলীৰ কথাও দুই এটা কথা জানিম কাৰণ অলপমান বাকী যিমানখিনি শিক্ষা অনুষ্ঠান আছে তাতকৈ অকণমান নৱোদয় ব্যতিক্ৰম হয় গতিকে সেই বিষয়ে অকণমান জানিম তাৰ আগতে যিহেতুকে আমাৰ আজি মূল বিষয়টো হৈছে যে ছবি চিত্ৰ গতিকে আপুনি চিত্ৰৰ লগত জড়িত ছবিৰ লগত জড়িত গতিকে প্ৰথমতে মই আভা কথা জানিব বিচাৰিম যিহেতুকে মোৰ সাক্ষাৎকাৰ অনুষ্ঠানটো অকণমান আধ্যাত্মিক জগতৰ বা সমাজৰ প্ৰতি থকা জ্বলন্ত কথাখিনিক আলোচনা হয় গতিকে প্ৰথমতে মই সামাজিক বাতাবৰণ এটা সৃষ্টি কৰিব বিচাৰিছোঁ যিহেতুকে আজি আপুনি এজন অসমৰ বিশেষ স্থানৰ এজন পৰিচিত ব্যক্তি গতিকে আপোনাৰ পৰা প্ৰথম এইটো বস্তু ধৰাটো বিচাৰিছোঁ যে আপুনি অসমৰ যিখিনি পৰিৱেশ আছে এইখিনি আপুনি ছবি জগতলৈ কেনেকৈ নিছে আপোনাৰ ছবিৰ চিত্ৰৰ মাধ্যমেৰে এইখিনি কেনেকৈ প্ৰকাশ কৰিছে তাৰ এটা চমু আভাস দিলে উপকৃত হ'ম এই দিশত যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ নকৰা নহয় আৰু এইটোও কয় যে ছবি গান এইবোৰ এটা মাধ্যম যি মাধ্যমে মানুহক আকৰ্ষিত কৰিব পাৰে বা মানুহৰ মাজত সমাজত মানে এটা এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰে এতিয়া ছবিৰ মাধ্যমত মই যদি আপুনি মোৰ ছবিসমূহ যদি চায় আৰু সেই ছবিসমূহত আপুনি অসমৰ সমস্যাই আপুনি দেখা পাব যিখিনি ছবি মই অংকন কৰিছোঁ এতিয়া বানপানীৰ সমস্যা হওক বা আপোনাৰ আমি যদি কওঁ বেলেগ যিবোৰ সমস্যা ধৰক যেনেকৈ ধৰক প্ৰাকৃতিক দুৰ্যোগৰ যিখিনি কথা কওঁ আমি আমাৰ যিটো অসম বুলি ক'লে মানুহৰ মনত এটা ফিলিং হয় বা এটা ছবি এখন দাঙি ধৰে বা জন্ম হয় যে এখন পাহাৰ গছ গছনিয়ে ভৰি থকা এখন প্ৰদেশ বিলে কিন্তু আজিৰ যুগত যদি আপুনি চাই গোটেই বন হওক আপোনাৰ ধ্বংসস্থলীত মানে পৰিণত হৈছে ঠিক তেনেকুৱা সমস্যাবোৰ মোৰ ছবিত দাঙি ধৰিছোঁ আৰু
ঠিক তেনেকৈ সময়ে সময়ে মানে যিখিনি পৰিস্থিতি আমাৰ অসমৰ সেইখিনি দাঙি ধৰা হৈছে আৰু তাৰ লগে লগে মোৰ এইটো এটাও চেষ্টা যে অসমৰ আমাৰ যিটো পৰম্পৰা আমাৰ যিটো কালচাৰ আমাৰ যিটো ট্ৰেডিশ্যন সেইখিনিও মই দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ মোৰ মাধ্যমৰ মানে পেইণ্টিং হিচাপে তেনেকুৱা ছবি দুখনমান আমি দৰ্শকলৈ দেখুৱাব পৰা অৱস্থাত হ'বনে হ'ব ঠিক তেনেকুৱা আছে আমি পৰৱৰ্তী প্ৰশ্নলৈ যাব বিচাৰিছোঁ প্ৰশ্ন মানে কি আৰু জানিবলগীয়া কথা আলোচনা এটাহে ঠিক আছে ন চোৱাচোন আমি পাছৰ আৰু এটা কথা জানিবৰ কাৰণে চাওঁ আপোনাৰ বিষয়ে চমু এটা অধ্যয়ন কৰোঁতে গম পাইছোঁ যে আপুনি আমাৰ অসমৰ অসমীয়া সংস্কৃতিটোক বাহিৰতো প্ৰকাশ কৰি দেখুৱাইছে ইতিমধ্যে অকল ভাৰততে নহয় কিন্তু ভাৰতৰ বাহিৰত গৈছিলে আপুনি ইংলেণ্ডলৈকে গৈছিলে গতিকে সেই ইংলেণ্ডত গৈ আপুনি আমাৰ ভাৰতৰ অসমৰ বাসিন্দা হৈ আপুনি তাত গৈ সেইটো সোণালী সুযোগো লাভ কৰিলে লগতে আমাৰ যিটো সংস্কৃতি সেইটো আপুনি তাত প্ৰকাশ কৰি দিলে দাঙি ধৰিলে তাৰ এটা অভিজ্ঞতা চমুকৈ প্ৰকাশ কৰকচোন হয় এইটো হৈছে 2010 চনত মই এটা সুবিধা পাইছিলোঁ গেষ্ট টিচাৰ হিচাপে তেওঁলোকে মোক ইনভাইট কৰিছিলে আৰু যিখন স্কুলে মোক নিমন্ত্ৰণ জনাইছিলে ইনভিটেশ্যন দিছিলে সেইখন হৈছিলে গ্ৰীণফিল্ড স্কুল ডাৰহাম UK গ্ৰীণফিল্ড স্কুল ডাৰহাম তেওঁলোকে মোক নিমন্ত্ৰণ জনাইছিলে এজ এ গেষ্ট টিচাৰ হিচাপে তেতিয়া মই সুধিছিলোঁ যে মই কি কৰিব লাগিব ঠিক আছে নাই আমি এটা এক্সচেঞ্জ প্ৰগ্ৰেম এটা কৰিম য'ত আপুনি আমাৰ ইণ্ডিয়ান কালচাৰৰ ওপৰত আমাৰ ল'ৰা ছোৱালীক ক'ব আৰু আমাৰ দেশত যেনেকুৱা এডুকেশ্যন ছিষ্টেম তাৰ ওপৰত আপুনি ক'ব কালচাৰৰ ওপৰত আমি আলোচনা কৰিম ঠিক তেনেকৈ তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই গ'লোঁ আৰু তাত যোৱা যিমানখিনি ব্যৱস্থা আছিলে তেওঁলোকেই কৰিছে ব্ৰিটিছ কাউন্সিলৰ পৰা কৰিছিলে তাৰপিছত মই গ'লোঁ 10 দিন তাত মই থাকিলোঁ থাকাৰ পিছত ভাল লাগিলে স্কুলবোৰ ভিজিট কৰিলোঁ তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগত ইণ্টাৰেক্ট কৰিলোঁ জানিলোঁ তেওঁলোকৰ এডুকেশ্যন ছিষ্টেম কেনেকুৱা আৰু তেওঁলোকৰ ল'ৰা ছোৱালীও মোক সুধিছিলে আমাৰ ইণ্ডিয়াত এডুকেশ্যন ছিষ্টেম কেনেকুৱা তাৰ ল'ৰা ছোৱালীবোৰে কেনেকৈ পঢ়ে সেইখিনি আদান প্ৰদান কৰিলোঁ তাৰপিছত ইয়াত এটা মই কথা উল্লেখ কৰিব বিচাৰোঁ এদিন কি হ'ল তেওঁলোকৰ যিটো ডান্স ক্লাছ আছিলে সেই ডান্স ক্লাছলৈ মোক লৈ গ'ল নি পেলাই তাৰপিছত তাত দেখিছোঁ ডাঙৰ এটা প্ৰকাণ্ড হল এটা আৰু চাৰিওফালে গ্লাছ লগাই থোৱা আছে লুকিং গ্লাছ লুকিং গ্লাছ আছে আৰু ল'ৰা ছোৱালীবোৰে দেখিছোঁ তাত নৃত্য কৰি আছে তাৰপিছত তাৰ টিচাৰখিনি গ্ৰীণফিল্ড স্কুলৰ টিচাৰে মোক ইণ্ট্ৰডিউচ কৰিলে যে আমাৰ ইণ্ডিয়াৰ পৰা ফ্ৰেণ্ড আহিছে এনেকৈ PGT বায়'লজি প্লাৱন বৰা তাৰপিছত তেওঁ মোক গোটেই সেই ইণ্ট্ৰডাকশ্যনটো দিলে তাৰপিছত তেওঁলোকে এনাউন্সমেণ্ট কৰিলে যে মিষ্টাৰ প্লাৱন বৰা এতিয়া তেওঁলোকৰ কালচাৰ আমাক দেখুৱাব নৃত্য কৰি দেখুৱাব আপোনাৰ ভইচটো অলপ হাই কৰি নৃত্য কৰি দেখুৱাব তাৰপিছত মোৰ কোনো প্লেনিং নাই না মোৰ হাতত কোনো ইনষ্ট্ৰুমেণ্ট আছে না হেৰি তথাপিও কি হ'ল যেতিয়া নামটো ক'লে মই না নকৰিলোঁ তেওঁ মুখেৰে বাজনা দি পেলাই মই কৃষ্ণ নৃত্য কৰি পেলাই দেখুৱাম বাপৰে বৰ কোনো ধৰণৰ বাদ্যযন্ত্ৰ নথকাকে মই খিটাওঁ ধিন টাওঁ টাওঁ খিট ধিন 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 খিটাওঁ ধিন টাওঁ টাওঁ খিট এনেকৈ ষ্টাৰ্ট কৰি পেলাই মই নৃত্য কৰিলোঁ আৰু তেওঁলোকে মোক ফ'ল' কৰিলে আৰু গুৰুজনাৰ বিষয়ে তেওঁলোকে ভালকৈ তেতিয়া কৈছে বেছি বছৰ হোৱা নাছিলে নতুনকৈ আমাৰ সত্ৰীয়া নৃত্যত পৰিছেহে মানে কালচাৰেল আপোনাৰ ক্লাছিকেল ডান্সত আমাৰ সত্ৰীয়াটো ইনভলভ কৰিছেহে সেইকাৰণে ৱৰ্ল্ড ৱাইডত ইমান তেতিয়া পপুলাৰ হোৱা নাছিলে সত্ৰীয়া নৃত্যটো 2010 কথা কৈছোঁ আজিৰ পৰা 15 বছৰ আগত মানে ইণ্ডিয়াত জানিছে যে সত্ৰীয়া নৃত্য এটাও মানে ক্লাছিকেল ডান্সত সোমাইছে বুলি কিন্তু বাহিৰত ইমান প্ৰচাৰ হোৱা নাছিলে তেতিয়া মই শংকৰদেৱ কোন হয় তেওঁ অৱদান কি তাৰপিছত সত্ৰীয়া নৃত্য কিহৰ ওপৰত বেছ কৰি কৰে সেইখিনি মই মুখেৰে ক'লোঁ বৰ সুন্দৰ স্পীচ হৈছে এইটো চাগে হয় তাৰপিছত সেইখিনি কৰিলে আৰু তেতিয়া মানে দুৰ্ভাগ্য তেতিয়া কি আছে আমাৰ জাষ্ট মই এজন টিচাৰ শিক্ষক হিচাপে তেতিয়া মোৰ ইমান হাই ফাই মানে স্মাৰ্ট মোবাইলো নাছিলে চিম্পল এটা কথা কোৱা মোবাইল আছিলে বুজি পাইছানে তেতিয়া যুগত এতিয়া যিবোৰ স্মাৰ্ট মোবাইল সেইবোৰ আমাৰ হাতত নাছিলে তেতিয়া আমি ইণ্টাৰনেটত হেৰি কৰি পেলাই তেতিয়া তেওঁলোকে ইণ্টাৰনেট অন কৰি দিলে ইণ্টাৰনেট যেতিয়া কানেক্ট কৰি পেলাই তেতিয়া মই তাত দেখুৱাইছোঁ মানে তেওঁলোকক
গুগলত গৈ পেলাই হেৰি কৰি পেলাই ডান্স ফৰ্মবোৰত কি কাপোৰ পিন্ধে কেনেকুৱা হয় সেইবোৰ দেখুৱাই পেলাই মই নিজেই নৃত্য কৰি পেলাই দেখুৱাইছোঁ আৰু গুৰুজনাৰ বিষয়ে মই তাত দাঙি ধৰিছিলোঁ হয় কেনেকুৱা তেওঁৰ অৱদান কি সমাজখনৰ প্ৰতি সেইখিনি আৰু লগে লগে বিহু কথাটো তেওঁলোকে জানে বিহু কথা তথাপিও বিহুত কেনেকুৱা কি হয় কি ধৰণৰ বিহু আমাৰ ইয়াত পালন কৰা হয় সেই বিষয়ে আমি দাঙি ধৰিছিলোঁ তাত সেইখিনি সুযোগ পাইছোঁ এটা বৰ সুন্দৰ অনুষ্ঠানেই নিশ্চয় হৈছে আপুনি কোৱা ধৰণতে অনুধাৱন এটা কৰিব পাৰিছোঁ বৰ হয় এইটো গৌৰৱৰ কথা যে আপুনি গৈ আমাৰ অকল ভাৰতীয় কালচাৰেই নহয় আমাৰ অসমৰ সংস্কৃতিও এখন বহিৰ দেশত বাহিৰৰ দেশত ইমান সুন্দৰকৈ এজন শিক্ষক হিচাপে এনেও যেতিয়া এজন শিক্ষকে কৈছে বুলি কোৱা যায় তেতিয়া শিক্ষকৰ এনেও কোৱাৰ যিটো কথা কোৱাৰ কেপাচিটি সেইটোতো সদায় চবেই নমনেই কৰে আৰু আপুনিও বৰ ধুনীয়া কথা ক'ব পাৰে বুলি ইতিমধ্যে গম পাইছোঁ গতিকে আপুনি তাত যিখিনি উপস্থাপন কৰিছে চাগে নিশ্চয় সুন্দৰেই হৈছে আৰু তাৰ কাৰণে আপোনাৰ ওচৰত সঁচাকৈ কৃতজ্ঞ আমি যে আমিতোতো ইয়াৰ মাজতেহে আছোঁ ইয়াতেহে কৰিছোঁ কিন্তু আপুনি গৈ বাহিৰৰ দেশত সেইখিনি কৰি থৈ আহিলে গতিকে আপোনাক সেইকাৰণে সঁচাকৈ কৃতজ্ঞ আমি বাৰু আমি আৰু পিছৰ কথালৈ যাওঁ আপুনি যিহেতুকে নবোদয় বিদ্যালয়ৰ পৰা গৈছে বুলি ক'লে হয় গতিকে এটা সংক্ষিপ্ত ধাৰণা দিয়কচোন যে আপুনি যিখন অনুষ্ঠানত এতিয়া প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছে তাৰ এটা চমু ধাৰণা আচ্ছা এতিয়া আপুনি জানে চাগে ভাৰতত প্ৰত্যেক ডিষ্ট্ৰিক্টত এখন নবোদয় স্থাপন কৰা হৈছে আৰু সেই নবোদয় কনচেপ্টটো আনিছিলে ৰাজীৱ গান্ধী যেতিয়া প্ৰাইম মিনিষ্টাৰ হৈ আছিলে তেতিয়া তেওঁ ককাকৰ নামত জৱাহৰলালৰ নামত মানে এই জৱাহৰ নবোদয় বিদ্যালয় স্থাপন কৰা হৈছিলে আৰু ইয়াৰ উদ্দেশ্য আছিলে গাঁৱৰ মানে ৰুৰেল এৰিয়াৰ যিবোৰ মেধাৱী ছাত্ৰ ছাত্ৰী যাৰ ফাইনেন্সিয়েলি ষ্ট্ৰং নহয় তেনেকুৱা ল'ৰা ছোৱালীক এটা প্লেটফৰ্ম এটা দিয়া আৰু বিনামূলীয়াকৈ তাত যি শিক্ষা ব্যৱস্থা আছে যি সুবিধা আছে ল'ৰা ছোৱালী বিনামূলীয়াকৈ দিয়া হয় এতিয়া কোনো ডিষ্ট্ৰিক্টত য'ত পপুলেশ্যন বেছি SC STৰ সংখ্যা বেছি তেনেকুৱা ডিষ্ট্ৰিক্টবোৰত আপোনাৰ দুখনকৈও নবোদয় আছে যেনেকৈ আমি ক'ব পাৰোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টখনত নবোদয় স্কুল দুখন আছে তাত তাৰ পপুলেশ্যন ST প্ৰথম পুৰণাখন আছে আপোনাৰ ডিফুত আৰু 2 নম্বৰ কাৰ্বি আংলঙত JNV আছে আপোনাৰ বৈঠালাংছৰ ডিফু হয় দুখন নবোদয় এতিয়া তাৰপিছত নতুন কিছুমান ডিষ্ট্ৰিক্ট হেৰি হৈছে আমাৰ গঢ়লৈ উঠিছে অসমত এতিয়া সেই নতুন ডিষ্ট্ৰিক্টবোৰতো নবোদয় স্কুল মানে এষ্টাব্লিছ কৰিবৰ কাৰণে গৈ আছে এতিয়া ইয়াৰ কনচেপ্টটো মেইন কনচেপ্ট অলৰেডি মই ক'লোৱে যে বিনামূলীয়াকৈ মেধাৱী ছাত্ৰ দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীখিনিক পাঠদান সুবিধা দিয়ে আৰু তাৰ কাৰণে ল'ৰা ছোৱালীয়ে আপোনাৰ এটা এণ্ট্ৰেন্স এক্সাম হয় অল ইণ্ডিয়া লেভেলত CBSE এটা এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰে এই এণ্ট্ৰেন্স এক্সামটো যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি ক্লিয়াৰ কৰিব পাৰে তেওঁ বিনামূলীয়াকৈ ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে তাত পঢ়িব পাৰে তাৰ পিছতো 12 পাছ কৰাৰ পিছতো যদি আপোনাৰ ৰিজাল্ট ভাল কিছুমান আপোনাৰ যেনেকৈ কোচিং কৰে নিটৰ কাৰণে IIT কাৰণে JEE কাৰণে যিবোৰ কোচিং হয় এইবোৰ আমাৰ সমিতিৰ তৰফৰ পৰা সুবিধা দিয়া হয় মেধাৱী ছাত্ৰ ছাত্ৰী তাৰ কাৰণে কিছুমান এক্সামত বহিব লাগে দক্ষিণা ফাউণ্ডেশ্যন বুলি আছে বহু সুবিধা আছে ঠিক আছে আপোনাৰ সেই কৰ্মানুষ্ঠান আপুনি চিত্ৰৰ পৰিৱেশন তাত কৰেনে এতিয়া চাওক যিহেতুকে মই ক'লোঁ মই এজন PGT বায়'লজি এতিয়া বায়'লজি বুলি ক'লে মই অকল তাত ক্লাছ হিচাপে বা কৰ্মৰত হিচাপে মই PGT বায়'লজি তাত কিন্তু তাৰ বাহিৰেও মই স্কুলত ল'ৰা ছোৱালীক যেনেকৈ আৰ্টৰ ৰিলেটেড যেনেকৈ ক্ৰাফ্ট ৰিলেটেড যেনেকৈ ৱেষ্ট মেটেৰিয়েলছখিনিক আমি কেনেকৈ ৰিইউজ কৰি পেলাই প্ৰডাক্টিভ আইটেম ডেকৰেটিভ আইটেমলৈ কনভাৰ্ট কৰিব পাৰোঁ তে সেইবোৰৰ ওপৰত মই ক্লাছ কৰোঁ বা ল'ৰা ছোৱালীক শিকাওঁ যেনেকৈ ধৰক আপোনাৰ গছৰ পেলনীয়া পাতবোৰ শুকান পাতবোৰখিনি কালেক্ট কৰি পেলাই সেইখিনিকে এটা নতুন আৰ্ট ৰূপত কেনেকৈ প্ৰেজেণ্টেশ্যন কৰিব পাৰে সেইবোৰ ল'ৰা ছোৱালীক শিকোৱা হয় প্লাছ পেলনীয়া যিবোৰ প্লাষ্টিকৰ বটল ইক' ব্ৰিক বুলি যাক আজিকালি কয় সেই পেলনীয়া বটলবোৰ
কেনেকৈ আমি ইকো ব্ৰিকলৈ কনভাৰ্ট কৰি তাক কেনেকৈ ইউজ কৰিব লাগে, ক'ত ইউজ কৰিব লাগে, সেইখিনি মই ল'ৰা ছোৱালীক তেনেকৈ মডেল বা প্ৰজেক্ট হিচাপে মই লৈছোঁ বা কৰাইছোঁ ল'ৰা ছোৱালীক। সেইখিনি ক'ব গ'লে, আৰু এইটো নহয় যে মই প্ৰথম পষ্টিং হৈছিলোঁ জৱাহৰ নৱোদয় বিদ্যালয় মৰাণ ডিব্ৰুগড়ত, তাত মোৰ ফাৰ্ষ্ট পষ্টিং হৈছিলে। আৰু এতিয়াও মই কৈ পেলাই গৰ্ব কৰোঁ যে তাত এণ্ট্ৰেঞ্চত যিবোৰ পেইণ্টিং আছে সেই পেইণ্টিংসমূহ ময়ে কৰা আছে, কৰিছিলোঁ মানে। আৰু সেই পেইণ্টিংসমূহত আপুনি যে চাই বিষয়বস্তু হিচাপে মই আমাৰ অসমীয়া কালচাৰ, ইণ্ডিয়ান কালচাৰ এইবোৰকে দেখুওৱা হৈছে। তাত এখন ছবিত আছিলে আমাৰ যিটো মেনুস্ক্ৰিপ্ট, অসমৰ যিটো মেনুস্ক্ৰিপ্ট, পুথিচিত্ৰৰ ওপৰত গোটেইখিনি অংকন কৰা হৈছে, দাঙি ধৰা হৈছে এখন। আৰু সেইবোৰ সৰু সৰু পেইণ্টিং নহয়, হিউজ পেইণ্টিং, মানে ডাঙৰ ডাঙৰ এখন এখন প্লাই ওপৰত কৰা। আৰু এখন কৰিছিলোঁ আপোনাৰ মানে গোটেই আমাৰ অসমৰ যিটো কালচাৰ, মানে লোকনৃত্য, সেইখিনি মানে দেখুওৱা হৈছিলে, বিহুৰ পৰা আদি কৰি বড়ো নৃত্যৰ পৰা আদি কৰি আপোনাৰ মিচিঙৰ পৰা দেওধনী নৃত্যৰ আদি, প্লাছ আমাৰ যিবোৰ ফেমাছ প্লেচ যেনেকৈ ৰংঘৰ, কাৰেংঘৰ, কামাখ্যা মন্দিৰ, এইবোৰ গড় আমাৰ আছেনে, নেশ্যনেল যিবোৰ এনিমেল হওক, জীৱ জন্তু, সেইখিনিক লৈ পেলাই এখন চিত্ৰ কৰিছিলোঁ। ঠিক তেনেকৈ মই কৰিছোঁ যে অকল মই বায়'লজিতে আবদ্ধ হৈ থকা নাই। সেইখিনি মানে যিখিনিয়ে নৱোদয়ত মোক জানে, চবেই জানে, দুটা পৰিচয় তেওঁলোকে জানে, এজন PGT বায়'লজি, ছেকেণ্ড এজন মানে ভাল আৰ্টিষ্ট বুলি। আৰ্টিষ্ট শব্দটো মই ব্যৱহাৰ কৰিবলৈ অলপ টান পাওঁ, কাৰণ আৰ্টিষ্ট বুলি ক'লে বিশাল নলেজ থাকিব লাগিব। মই এখন দুখন ছবি আঁকি পেলাই আৰ্টিষ্ট হ'ব নোৱাৰোঁ, কিন্তু কমন টাৰ্মত সাধাৰণ মানে ছবি আঁকিলে আৰ্টিষ্ট বুলিয়ে কয়, সেইকাৰণে মই শব্দটো ইউজ কৰিছোঁ। এইটো ভুল নুবুজিব, মই নিজকে আৰ্টিষ্ট বুলি ক'ব বিচৰা নাই, কিন্তু জাষ্ট এটা মই চেষ্টাহে কৰি আছোঁ এই দিশত। ইয়াৰ পিছলৈ যাব বিচাৰিছোঁ যে আপোনাৰ চিত্ৰখিনি যেতিয়া মই চাইছিলোঁ, হয়, তেতিয়া আমাৰ যিটো বৈষ্ণৱ পৰম্পৰা, হয়, তাত আপুনি দশৱতাৰ চিত্ৰখিনি বৰ সুন্দৰকৈ আঁকিছে। আমি সেইখিনি দৰ্শকৰ কাৰণে আগবঢ়াম বাৰু কিছু সংখ্যক। গতিকে এই দশৱতাৰ যিখিনি চিত্ৰৰ কথা আপুনি প্ৰকাশ কৰিলে চিত্ৰৰ মাধ্যমেৰে, গতিকে তাৰ কনচেপ্টৰ বিষয়ে অকণমান চমুকৈ ধাৰণা এটা দিয়কচোন। আচ্ছা, দশৱতা মই চিৰিজটোত দেখুৱাইছিলোঁ বিষ্ণুৰ 10টা অৱতাৰ, আৰু সেই ছবিখিনি মই এক্ৰেলিক মাধ্যমত কৰিছিলোঁ, কেনভাছৰ ওপৰত। আৰু যেতিয়া মই ছবিখিনি কৰিম বুলি মই ভাবিলোঁ মনত, তেতিয়া মই অলপ অধ্যয়ন কৰিলোঁ, কাৰণ আমি সৰুতে গোসাত পাইছিলোঁ, মানে তাত লিখিছিলে মানে 9 নম্বৰ অৱতাৰ বুলি কোৱা হয় বুদ্ধ। তাৰপিছত কিন্তু যেতিয়া মই গুগলত চাৰ্চ কৰোঁ, তেতিয়া মানে যেতিয়া ইমেজ বুলি মই মাৰোঁ, যদি আপুনি 10 অৱতাৰৰ, তাত কিছুমানত বুদ্ধ অৱতাৰটো দেখুৱায়, কিছুমানত বুদ্ধ অৱতাৰটো নেদেখুৱায়। আপুনি যদি গুগলত চায়, তেতিয়া মই আৰু অধ্যয়ন কৰিলোঁ, তেতিয়া এটা মাইণ্ডত কনফিউজন আহিলে, তেতিয়া মই বুদ্ধক দেখুৱাম নে নেদেখুৱাম। আৰু বহুতত কি কৰে, বলৰামক দেখুৱায়। আচ্ছা, বলৰামটোতো নিজৰ এটা আছেই চৰিত্ৰ? নহয়, যিখিনি মই অধ্যয়ন কৰি পেলাই, তাত মোৰ নিজস্ব একো নাই, মই সেইটোহে আপোনাৰ ওচৰত দাঙি ধৰিছোঁ দেই। যেতিয়া মই ক'লে যে বহুতৰ কি কৰিছে, বুদ্ধদেৱৰ সলনি বলৰামক ইনক্লুড কৰিছে, আৰু কিছুমানত কি কৰিছে, বুদ্ধদেৱক ইনক্লুড কৰিছে আৰু এক্সক্লুড কৰি দিছে আপোনাৰ বলৰামক কৰিছে। তেতিয়া তাত চাব কণ্ট্ৰাডিকশ্যন এটা তাত সৃষ্টি হয়। যেতিয়া আৰু ডিপলি যেতিয়া মই গ'লোঁ কিয় তেনেকুৱা হ'ল, তেতিয়া তাত কৈছে যে আপুনি যদি, আৰু বুদ্ধিষ্টসকলে কেতিয়াও বুদ্ধদেৱক বিষ্ণু অৱতাৰ বুলি নামানে, হয়, কাৰণ বৌদ্ধ ধৰ্মৰ প্ৰচাৰক গৌতম বুদ্ধ। হয়, আৰু তাত আৰু এটা কথা দেখিছোঁ, আপুনি যদি চাই বুদ্ধিজিমৰ যিটো টিচিং আৰু আমাৰ হিন্দুৰ যিটো টিচিং, দুইটা পাৰ্থক্য, বুজি পাইছেনে? দুইটা বস্তু পাৰ্থক্য। আৰু এটা আপুনি যদি মন কৰে চাব, মোৰ মতে বুদ্ধদেৱক মই দেখুওৱা নাই মোৰ পেইণ্টিঙত, মই বলৰামক দেখুৱাইছোঁ, বুজি পাইছেনে? আৰু এটা আপুনি মন কৰিব, যদি বিষ্ণুৱে অৱতাৰ কিয় লৈছিলে? বিষ্ণুৱে অৱতাৰ এইকাৰণে লৈছিলে কাৰণ যিবোৰ বেয়া আছিলে, দুষ্টক দমন কৰিবলৈ, ধ্বংস কৰিবৰ কাৰণে, তাৰপিছত শান্তি আনিবৰ কাৰণে।
সেইকাৰণে যুগে যুগে অৱতাৰ লৈছিলে এতিয়া যে আমি চাওঁ কৃষ্ণ অৱতাৰ এই যদি তাত কি কৰিছিলে মহাভাৰতখন সৃষ্টি হৈছিলে কাটি চিঙি যিখিনি বেয়া আছিলে সেইখিনিক নাশ কৰি পেলাই ভাল বা শান্তি স্থাপন কৰিছিলে কৃষ্ণ হয় নহয় আৰু ইফালে যদি আপুনি বুদ্ধিজিমত চায় তাৰ টিচিং প্ৰিন্সিপল কি আছিলে নন ভায়োলেন্স পিচ সম্পূৰ্ণ উল্টা একদম এতিয়া আপুনি এই বস্তুটো এনেকৈও চাব পাৰে এজ এ ব্যক্তি মই এজন ব্যক্তি ঠিক আছে আৰু মই এতিয়া স্কুলত এজ এ টিচাৰ মোৰ এটা এইটো অৱতাৰ ঘৰত মই দেউতাক এইটো এটা মোৰ অৱতাৰ তেনেকৈ যদি আমি কমন টাৰ্মত চাওঁ কমন লেংগুৱেজত বা সাধাৰণ ভাষাত যদি চাওঁ পিতৃ হিচাপে মই এটা বেলেগ অৱতাৰ ককায়েক হিচাপে মই বেলেগ অৱতাৰ খুৰা হিচাপে কিন্তু মোৰ আইডিঅ'লজিটো একেই থাকিব একেটাই বেলেগ বেলেগ অৱতাৰটো আইডিঅ'লজি চেঞ্জ হ'ব নোৱাৰে কৰ্মৰ লৈ পেলাইহে নামটো হয় কিন্তু মানুহজনটোতো একেটাই আৰু মোৰ চিন্তাধাৰাটো সলনি হ'ব নোৱাৰে কেতিয়াও নোৱাৰে যদি চিন্তাধাৰা যদি সলনি হয় আমি যে কওঁ যে ডুৱেল নেচাৰ বুজি পাইছে নাই যদি সেই বিষ্ণুৰে যদি অৱতাৰ হ'লহেঁতেন তেওঁ চিন্তাধাৰাখিনি তেওঁ সলনি কেনেকৈ হ'ব পাৰে সেইকাৰণে মোৰ মতে মানে সেইটো নাহে সেইটো ময়ো মানি লওঁ যে আপুনি কোৱা কথাখিনি ময়ো সপক্ষ হয় সেইকাৰণে মই বুদ্ধদেৱক নাই দেখুওৱা তাত বুজি পাইছে আৰু এটা তাৰপিছত যেতিয়া আৰু চালোঁ তাত বস্তুখিনি আৰু এটা দিছে দেই যেতিয়া পৌৰাণিক এইজত মানে সময়ত যে হিন্দু ধৰ্মৰ ওপৰত কি হৈছিলে এটা ভাবুকি আহি পৰিছিলে এটা সময়ত আৰু সেই সময়ত মানে বুদ্ধিজিম মানে বুদ্ধ ধৰ্মৰ প্ৰচাৰ খুব বৃহৎ পৰিমাণে বা এটা ভাষ্ট ৰেটত মানে স্প্ৰেড হৈ আছিলে আৰু তেতিয়া যুগত মানে কি হৈছে মানুহখিনিৰ মানে কি হৈছে মনত এটা ভয় চিন্তা হৈছিলে বোলে যে আমাৰ হিন্দু ধৰ্মটো নাইকিয়া হৈ যাব নেকি লুপ্ত পাই যাব নেকি আৰু আপুনিও চাগে পাইছে সেইটো সময়ত কি হৈছিলে আপোনাৰ মই একজেক্ট পিৰিয়ডটো মনত নাই যে বহুতো বেদ নষ্ট কৰিছিলে নষ্ট কৰিছিলে পানীত পেলাইছিলে হেৰি হৈছিলে পেলাইছিলে তেতিয়া সেই মহা পণ্ডিতসকল কিছুমান জ্বলাইও দিয়া কথা আছে তেতিয়া পাইছোঁ মানে এনেকৈও পাইছোঁ মানে তেতিয়া তেওঁলোকৰ এটা মনত ভয় এটা শংকা এটা সৃষ্টি হৈছিলে যে হিন্দু ধৰ্মটো নাইকিয়া হৈ যাব নেকি তেতিয়া আৰু বুদ্ধিজিম সেইটো সময়ত মানে ফ্ল' হৈ আছে মানে চাৰিওফালে বিয়পি পৰিছে তেতিয়া তেওঁলোকে কি কৰিলে যে হিন্দু ধৰ্মটো জীয়াই ৰাখিবৰ কাৰণে এইবোৰ মোৰ কথা নহয় কিন্তু দেই মই যিখিনি অধ্যয়ন কৰিছোঁ মই তাকেহে কৈ আছোঁ নিশ্চয় হয় তাৰপিছত তেওঁলোকে সেইটো চিন্তা কৰি পেলাই কি কৰিলে জীয়াই ৰাখিবৰ যিখিনি আজি প্ৰকাশ কৰি আছে এইখিনি চাবৰ কাৰণে বা আজিৰ সমাজত সময়ো তাকৰ বুলি ভাবে আৰু সময় অজুহাত দি আঁতৰি যায় বৰ সুন্দৰ কথা হৈছে আজি আপোনাৰ মুখে প্ৰকাশ হৈ আছে কওক প্ৰভু হয় তাৰপিছত তেওঁলোকে কি কৰিলে বোলে বুদ্ধিজিমক আমি কি কৰোঁ বিষ্ণুৰ অৱতাৰ দেখুৱাই পেলাই হিন্দু ধৰ্মত সোমোৱাই দিওঁ বুজি পাইছেনে সেইকাৰণে কি কৰিলে বুদ্ধক মানে কি বিষ্ণুৰ অৱতাৰ বুলি আখ্যা দি পেলাই সেই 10 অৱতাৰত সোমোৱাই ল'লে এতিয়া কিছুমান আপুনি পুৰাণত ধৰক আপোনাৰ বিষ্ণু পুৰাণ হওক বা আৰু আপোনাৰ সেই ভাগৱত পুৰাণ এনেকুৱাবোৰত মানে বুদ্ধক দেখুওৱা হৈছে আৰু বেলেগ কিছুমান পুৰাণত কিন্তু বুদ্ধৰ কথা নাই আৰু এটা ইনফৰমেশ্যন পাইছোঁ আমি পঢ়িছিলোঁ কি যে সিদ্ধাৰ্থ ৰাজকুমাৰ আছিলে গৌতম বুদ্ধৰ লগত তাৰপিছত তেওঁ যেতিয়া জ্ঞান অৰ্জন কৰিলে গৌতম বুদ্ধ হ'ল আৰু এটা দিশত পাইছোঁ যে এতিয়া যে সেই যে গৌতম আপোনাৰ যি আমাৰ প্ৰাচীন ভাৰতীয় শিক্ষা যিটো 6খন বিশ্ববিদ্যালয়কে কেন্দ্ৰ কৰি প্ৰাচীন ভাৰতীয় শিক্ষাৰ যিখিনি মূল বিষয়বস্তু আছিলে মুখ্য লাভ কৰা বা এনেকুৱাখিনি তেতিয়াও তাতো গৌতম বুদ্ধ আৰু গৌতম বুদ্ধৰ অত্ৰেয় ঋষি জীৱক এইসকলৰ কথাত গৌতম বুদ্ধ আছে যদি সেই গৌতম বুদ্ধ সেইজন হয় তেতিয়াহ'লে বিষ্ণুৰ 10 অৱতাৰৰ ভিতৰত কিন্তু নপৰে এনেকৈ নপৰে তাত আৰু এটা কথা উল্লেখ কৰিছোঁ ময়ো নাজানিছিলোঁ এইবোৰ চোৱাৰ পিছত গম পালোঁ যে এতিয়া আমি যিজন গৌতম বুদ্ধৰ কথা জানো যে সিদ্ধাৰ্থ গৈ পেলাই জ্ঞান লাভ কৰাৰ পিছত গৌতম বুদ্ধ ক'লেগৈ গয়াত মানে তেওঁ জ্ঞান লাভ কৰিলেগৈ তাত কৈছে কি সেইজন গৌতম বুদ্ধ ইয়াত 10 অৱতাৰ যিজন বুদ্ধ দেখুৱাইছে সেইজন বুদ্ধ নহয় কিন্তু বুজি পাইছেনে তেওঁ তাত বোলে তেওঁৰ আগত আৰু এজন বুদ্ধ আছিলে তাত বিশেষ লিখা নাই যে প্ৰিভিয়াছ দেয়াৰ ৱাজ এ বুদ্ধা বাট ডেট বুদ্ধা ৱাজ ডিফাৰেণ্ট ফ্ৰম দি গৌতম বুদ্ধ কথাটো তাত তেনেকৈ আছে বুজি পাইছেনে মানে গৌতম বুদ্ধই মানে গয়াত গৈ পেলাই তেখেতৰ বহি পেলাই জ্ঞান অৰ্জন কৰিছিলে বুজি পাইছেনে নাই আৰু এইজন গৌতম বুদ্ধই
কেতিয়াও কোৱা নাই মই ভগৱান বুলি বা ভগৱানৰ অৱতাৰ বুলি মই কেতিয়াও কোৱা নাই তেওঁ এজন সাধাৰণ মানুহ বুজি পাইছানে তে ঠিক তেনেকুৱা আমি সেই বস্তুবোৰ দেখা পাওঁ মানে যেতিয়া মই ৰিচাৰ্চ কৰি মানে ইয়াত চালো যেতিয়া গুগলত চালো অৱতাৰৰ ভিতৰত গৌতম বুদ্ধক বলৰামক দিছো আৰু বলৰামক এই কাৰণে বোলে ইনক্লুড কৰা হৈছে কাৰণ অনন্ত সজ্জাত বিষ্ণুৰ লগত এনি টাইম লগতে থাকে সকলো সময়তে থাকে তে সেই কাৰণে মানে বলৰামক বিষ্ণুৰ অৱতাৰ বুলি ধৰি পেলাই বলৰামক বুলি সোমোৱাইছে তাত দেখুৱা আপোনাৰ তথ্যৰ পৰা মই এটা কথা স্পষ্ট জানিব বিচাৰিম যে আমাৰ যেনেকৈ ঘোষা পুথি বা অন্যান্যত যে আছে যে বুদ্ধ বিষ্ণুৰ অৱতাৰ হয় যে মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে তে যি আমি বুদ্ধ পালো এজন বুদ্ধ গৌতম বুদ্ধ নহয় বুলি মানে একেজনেই যে নহয় সেইটো সিদ্ধান্ত এতিয়া কথাটো হ'ল যে এই যিজন আমি দশাৱতাৰৰ বুদ্ধ পালো তেখেতৰ বুদ্ধৰ ছবি ক'তো নাই তাৰমানে নাই এতিয়া আপুনি যদি গুগলতো যদি ইমেজ বুলি হেৰি কৰি মাৰি পেলাই চাই এই যিজন মূৰৰ ওপৰত শামুক লাগি থকা সেইজন বুদ্ধৰে ফটো দেখা পাব বেলেগ বুদ্ধৰ ফটো দেখা পোৱা নাযায় তেখেতৰ মূৰত শামুক লগা এইটো এটা বাস্তৱ জীৱনত ঘটা ঘটনা এটাক লৈ পেলাই তেওঁ সেইটো আছে বাৰু সেইটো কিছু মানে যিজন গৌতম বুদ্ধ আমি পঢ়ি আহিছো বুৰঞ্জীত সেইজনৰ বিষয়ে মানে সেইজনৰ ইমেজটোৱে তাত দেখুওৱা হয় কিন্তু লিখোতে মানে তাত লিখোতে এনেকে লিখিছে সেইজন গৌতম বুদ্ধ নহয় যিজন আপোনাৰ দশাৱতাৰত মানে কি 10 অৱতাৰত ইনক্লুড কৰা হৈছে পৃথক এজন বুলি কৈছে আমি কেইখনমান চিত্ৰ দৰ্শকলৈ এতিয়া আগবঢ়াম আৰু এভাগ কথা যিহেতুকে তেখেতৰ দ্বাৰা অংকিত সমস্তখিনি চিত্ৰ এটা সাক্ষাৎকাৰ ভিডিঅ'ৰ মাধ্যমেৰে প্ৰকাশ কৰা সম্ভৱ নহয় গতিকে আমি কেইখনমান চিত্ৰহে প্ৰকাশ কৰিম আৰু তাৰ মাধ্যমেৰে তেখেতে আমাক চিত্ৰখিনিৰ কথা এটা সংক্ষিপ্ত ধাৰণা দিবলৈ প্ৰয়াস কৰিব গতিকে আমি চিত্ৰ 2-এখন দৰ্শকলৈ আগবঢ়াবলৈ এটা প্ৰয়াস কৰিম এতিয়া আমি এখন চিত্ৰ দৰ্শকলৈ আগবঢ়াইছো লগতে চমু এটা আপোনাৰ পৰা আভাস পাওঁ এতিয়া আমি দেখা পোৱা মতে এখন আছে মৎস্য অৱতাৰ হয় যাক আমি বিষ্ণুৰ প্ৰথম অৱতাৰ বুলিও কোৱা যায় গতিকে মৎস্য অৱতাৰত আপুনি এখন যিখন চিত্ৰ আঁকিলে এইফালে শংখ চক্ৰ ৰাখিলে ইয়াত আপুনি গদা আৰু পদ্ম ৰাখিব বিচাৰিছিলে নে ছবিখনৰ কাৰণে হস্ত দুখন অকণমান আভাস এটা দিয়কচোন তে এই ছবিখন বিষ্ণু এতিয়া আমি জানো মৎস্য অৱতাৰটো বিষ্ণুৰে ৰূপ হয় আৰু যিহেতুকে মই ছবি কৰিছো হয় আৰু ছবি এখন কৰিলে মানে আৰ্টিষ্টজনে এটা ইমানখিনি ইণ্ডিপেণ্ডেণ্ট পায় তেওঁ নিজৰ মতে মানে যাতে মানে বস্তুটো চাই পেলাই যে আমি এতিয়া মই এইখন পেইণ্টিং আপোনাৰ ৰিয়েলিষ্টিক পেইণ্টিং নহয় আপুনি যদি মন কৰে হয় এখন কি হয় এখন ৰিয়েলিষ্টিক পেইণ্টিং নহয় এইটো অলপ সেমি এবষ্ট্ৰেক্ট টাইপত মই কামটো কৰিছো বুজি পাইছানে আৰু এজন আৰ্টিষ্ট এজন শিল্পীয়ে মানে ইমানখিনি স্বাধীনতা পায় যে তেওঁ যেনেকৈ বিচাৰে সেই ফৰ্মটো ভাঙিব পাৰে বা সৃষ্টি কৰিব পাৰে এতিয়া ইয়াত চাওক আপুনি চতুৰ্ভুজ বুলি কওঁ আমি হয় নহয় চতুৰ্ভুজ মই দুখন হাত দেখুৱাইছো বাকী দুখন মই দেখুওৱা নাই কিন্তু আপুনি যদি মন কৰে দুখন হাত তললৈ নামি আহিছে তে আপুনি চতুৰ্ভুজ ৰূপটো পাইছে কিন্তু মই তেখেতৰ যিখিনি অস্ত্ৰ ইয়াত মই দেখুওৱা নাই ইয়াত আপোনাৰ শংখ আৰু চক্ৰ গদা আৰু পদ্মটো মই দেখুওৱা নাই আৰু যেহেতুকে তেওঁ এটাক দমন কৰিব গৈছে বেয়া এটাক নাশ কৰিব গৈছে কাবাক উদ্ধাৰ কৰিব গৈছে হৈছে কাবাক উদ্ধাৰ কৰিবৰ কাৰণে আপুনি কাবাক কি কৰিব ৱাৰ্ণিং দিব এটা আপুনি আপোনাৰ কথা তাৰপিছত কাবাক ধ্বংস কৰিবলৈ হলে চক্ৰখন ব্যৱহাৰ কৰিব আগতে সাৱধান বাণী তাৰ পাছতে দমন সেইকাৰণে মই এই দুটা অস্ত্ৰ ব্যৱহাৰ কৰিলো মই পদ্ম আৰু হেৰিটো নাই কৰা গদাটো কৰা নাই আৰু পেইণ্টিং ফৰ্মত মই কৰিছো দেই ইয়াত এইটো আপুনি আধ্যাত্মিক দিশৰ পৰা যদি চাই এইটো ভুল বুলি এইটো আপুনি ক'ব নোৱাৰে বা সাধাৰণ মানুহে হয়তো ক'বও পাৰে যে ইয়াততো দুখন হাতত হেৰি থাকিব লাগিছিলে কিন্তু এইটো আৰ্টিষ্টিক পইণ্ট অফ ভিউৰ পৰা মই কৰিছো বৰ সুন্দৰ মই সেই ডিফাৰেঞ্চখিনি জানিব বিচাৰিছো আমি আৰু এখন ছবিলৈ যাওঁ এইখন ছবিত কুৰ্ম অৱতাৰৰ দৃশ্য আপুনি দেখুৱালে অকণমান চমুকে কওকচোন ইয়াতো আপুনি চাব ইয়াতো মই সেই দুখন হাতত দেখুৱাইছো বাকী দুখন হাতত দেখুওৱা নাই আৰু এই দুখন হাত আপুনি তেতিয়া চাই পেলাই আপোনাৰ চতুৰ্ভুজ ৰূপটো দেখা আমি আৰু দুই এটা কথা জানো যেতিয়া চিত্ৰ অঁকা যায় এজন চিত্ৰ কৰে সেই চিত্ৰখনৰ পৰা মানসিক সন্তুষ্টি কোনটো স্তৰত পাবগৈ পাৰে যেনেকৈ কিবা এটা কৰ্ম কৰাৰ পাছত যিটো নেকি আত্মসন্তুষ্টি
আত্মসন্তুষ্টি এজন চিত্ৰকৰৰ ক্ষেত্ৰতো খাটে গতিকে সেই চিত্ৰকৰজনে আত্মসন্তুষ্টি কোনটো স্তৰত পায় বুলি ভাবে আপুনি এতিয়া এইটোৰ উত্তৰ যদি দিবলৈ যাওঁ তাত তেতিয়া মোৰ মনত দুটা কথা আহে এটা হৈছে যেতিয়া আমি এটা সৃষ্টি কৰোঁ কিবা এটা নতুন আৱিষ্কাৰ কৰিবলৈ যাওঁ আৰু সেই আৱিষ্কাৰটো যেতিয়া আমাৰ সন্মুখত আহি পৰে প্ৰডাক্টটো যেতিয়া আমি পাওঁ আৰু সেই প্ৰডাক্টটো চাই পেলাই যেতিয়া মানুহে তাৰ ওপৰত আলোচনা কৰে পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে বা তাৰ যিটো এটা ৰিয়েকশ্যন দেখা পোৱা যায় মানুহৰ বা পজিটিভ হওক নেগেটিভ হওক মানুহে যেতিয়া কমেণ্ট এটা পাছ কৰে তেতিয়া সেইটো এটা মোৰ সন্তুষ্টি লাভ কৰোঁ মই যিহেতুকে কোনোবাই যে কৰিলে যে সুধিলে মোক যে এইটো কি দেখুৱাইছে এইটো এনেকুৱা দেখুৱাইছে নেকি তেতিয়া নিজৰ মনত লাগে এটলিষ্ট মই এজন মানুহৰ মনত এটা প্ৰশ্ন উজাগৰ কৰিব পাৰিছোঁ ক্ৰিয়েট কৰিব পাৰিছোঁ যে ছবিখনত কি দেখুৱাইছে বুজি পাইছানে এটলিষ্ট মই কাৰোবাৰ মাইণ্ডত নক কৰিব পাৰিছোঁ নিশ্চয় বুজি পাইছা নাই এতিয়া সেই বস্তুটো মোৰ এটা সন্তুষ্টি লাভ কৰে যে 1% হ'লেও মই ছাকচেছ হৈছোঁ আৰু 2 নম্বৰ হৈছে যেতিয়া মানুহে অভিয়াছলি সেইটো চব মানুহৰ নেচাৰে কোনোবাই এপ্ৰিচিয়েট কৰিলে ছবিখন ভাল হৈছে আঁকোৱালি ল'লে বা বিক্ৰী হ'লে সেইটো পইণ্টৰ ভিউ পৰাও ভাল লাগে বুজি পাইছানে যেতিয়া মানুহে প্ৰশংসা কৰে ছবিখনৰ ওপৰত সেইটো এটা হয় তেতিয়া কাৰণবোৰ সেইটো মানুহ লৈ মানে চিত্ৰকৰজনৰ মানসিক অৱস্থাৰ ওপৰত এতিয়া চাওক বিক্ৰীৰ ক্ষেত্ৰত এতিয়া বহুত মানুহে ধৰ সন্তুষ্টি লাভ কৰে যে এখন ছবি তেওঁ যেতিয়া সৃষ্টি কৰিলে সেই ছবিখন কোনোবাই কাৰোবাক বিক্ৰী কৰিব পাৰিলে কোনোবাই কিনি লৈ গ'ল তেওঁৰ মনত এটা আনন্দ পায় আনন্দ এইটোৰ কাৰণে নহয় যে পইচাকেইটা আহিলে ঘৰখন চলিব এইটো নহয় তেওঁ নেক্সট ছবিখন কৰিবৰ কাৰণে এটা সহায় পালে সেইটো কিন্তু মোৰ দিশত ভগৱানৰ কৃপা বুলিয়ে ক'ব পাৰোঁ মোৰ দিশত সেই ফাইনেন্সিয়েলি সেই প্ৰব্লেমটো নাই আপোনাৰ যে ছবি এখন বিক্ৰী কৰি পেলাই মই খাম বুলি এইটো ভগৱানৰ কৃপাত নাই এইটো মই এটা পেচা হিচাপে মানে কি মোৰ পেশ্যন হিচাপে মোৰ চখ হিচাপে যিটোৱে মোক আত্মসন্তুষ্টি মানে ছেল্ফ ছেটিছফেকশ্যন মানে হ'বৰ কাৰণে মানে সুযোগ এটা দিয়ে জীয়াই থাকিবৰ কাৰণে সুযোগ দিয়ে সেইটোৰ বাবেহে মই ছবি কৰি আছোঁ আৰু মোৰ সন্তুষ্টিটো ক'লোৱেই মই যেতিয়া মানুহে সেই বিষয় ছবিটো চাই কিবা এটা প্ৰশ্ন মোক কৰে তেতিয়া মোৰ মনটো ভাল লাগে এটলিষ্ট মই কাৰোবাৰ মাইণ্ডত নক কৰিব পাৰিছোঁ মোৰ সন্তুষ্টিটো সেইটো বৰ সুন্দৰ লগতে আৰু এভাগ কথা জানিব বিচাৰিম আপোনাৰ পৰা যে যেতিয়া এজন ব্যক্তিয়ে ছবিখিনি আঁকে তাত মনৰ ভাৱখিনি প্ৰকাশ ঘটে হয় কাৰণ কবিতাৰ ক্ষেত্ৰতো একেই প্ৰায় কবিজনৰ মনৰ ভাৱ প্ৰকাশ কৰে আৰু কবিজনে যেতিয়া সন্মুখৰ দৃশ্যখিনিত দেখে সেই দৃশ্যই যেতিয়া মনত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেই প্ৰতিক্ৰিয়াটোৰ প্ৰতিফলন ঘটে কবিতাৰ মাধ্যমে ছবিটোৰ প্ৰায় একেই এতিয়া চাওক আমি যিবোৰ ছবি কৰোঁ সেইবোৰ কপি ৱৰ্ক নহয় আপোনাৰ মনত খেলি থকা সমস্যা যিবোৰ সন্মুখীন হৈছে আপোনাৰ পৰিৱেশত কি চলি আছে কি ঘটি আছে এইবোৰ আপোনাৰ মাইণ্ডত ক্ৰিয়া কৰে আৰু সেই যেতিয়া ক্ৰিয়া কৰি থাকে আপোনাৰ মাইণ্ডত পৰি থাকিব আপোনাৰ ওলাওতে সোমাওতে শুওতে বহুতে মনত সেইবোৰ খেলি থাকিব আৰু যেতিয়ালৈকে আপুনি সেইখিনি প্ৰকাশ নকৰে কেনভাছৰ ওপৰত আপুনি এটা অশান্তি মনেৰে ঘূৰি থাকিব বেলেগৰ ক্ষেত্ৰত কি হয় নাজানো মোৰ ক্ষেত্ৰত কথা কৈছোঁ কিবা এটা বিষয়বস্তু বা কিবা এটা মোৰ মাইণ্ডত আহিলে যেতিয়ালৈকে সেই বস্তুটো মোৰ কেনভাছৰ ওপৰত যদি প্ৰকাশ নকৰোঁ সেই বস্তুটো মোৰ মাইণ্ডত ডিষ্টাৰ্ব কৰি থাকে মোক বুজি পাইছেনে নাই আৰু যিবোৰ বিষয়বস্তু আমি লওঁ নিজে সন্মুখীন হোৱা দেখি থকা সমাজত ঘটি থকা এইবোৰ সমস্যাকে লৈ পেলাই আমি কৰোঁ আৰু এটা মই ইয়াত উল্লেখ কৰিব বিচাৰোঁ যিহেতুকে মই ক'লোঁ আমি যিবোৰ ছবি কৰোঁ সেইবোৰ কপি ৱৰ্ক নহয় আমাৰ নিজৰ মোৰ থিংকিং কি মোৰ ধাৰণা কি মই সেইখিনি প্ৰকাশ কৰোঁ এতিয়া মোৰ উদ্দেশ্য যে ছবিখন মই বিক্ৰী কৰা নহয় মোৰ মনৰ ভাৱবোৰ মই ছবিৰ দ্বাৰা প্ৰকাশ কৰিব বিচাৰোঁ আৰু যদি মই ছবিখন চাই পেলাই দেখোঁ যে প্ৰকাশ হৈছে বা মানুহে আঁকোৱালি লৈছে মানুহে তাত প্ৰশ্ন কৰিছে তেতিয়া ভাবোঁ যে মই ছাকচেছ হৈছোঁ আৰু সন্তুষ্টি লাভ কৰোঁ আৰু এভাগ কথা জানিব বিচাৰিম যিহেতুকে ভাৰতীয় প্ৰেক্ষাপটত এইটো অকণমান আগতে জটিল আছিলে এতিয়া অলপ সহজ হৈছে এইটো বৰ শুভ লক্ষণ সেই কথাটোৱে হ'ল যে পূৰ্বৰ সাহিত্যিকসকলেও কৈছিলে চিত্ৰকৰসকলেও কৈছিলে যে ভাৰত ভূমিত সাহিত্য চৰ্চা কৰি
ছবি আঁকি নিজৰ সংসাৰখন পোহপাল দিয়াত অলপ প্ৰতিবন্ধকতাৰ সন্মুখীন হ'বলগীয়া হয় যদিহে একপক্ষীয় ছবিৰ লগত জড়িত একপক্ষীয় সাহিত্যৰ লগত জড়িত আমাৰ ভাৰতবৰ্ষত তেনেকুৱা এটা বাতাবৰণ অলপ দিনৰ আগলৈকে আছিলে এতিয়া তাৰ কিছু পৰিৱৰ্তন আহিছে এতিয়া ছবি বিক্ৰী কৰিও সংসাৰ চলাব পাৰে ছবি আঁকিও সংসাৰ চলাব পৰা এটা স্তৰলৈ আহিছে এইটো বৰ শুভ লক্ষণ গতিকে এনেকুৱা প্ৰতিবন্ধকতাৰ পৰা আঁতৰি যিখিনি এতিয়াৰ জ্যেষ্ঠই হওক বা উঠি অহা প্ৰজন্ম কনিষ্ঠসকলেই হওক তেওঁলোকে যদি ছবিক নিজৰ বৃত্তি হিচাপে ল'ব বিচাৰে কাৰণ ছবি এটা এনেকুৱা বস্তু নহয় যে তুমি পঢ়িবলৈ আঁকিবই লাগিব গতিকে আঁকা সেইটো নহয় ছবি এটা মনৰ ভিতৰৰ পৰা ওলাই আহিব লাগিব কথা কোৱা ধৰণটো মনৰ ভিতৰৰ পৰা ওলাব লাগিব কবিতা লিখিবৰ কাৰণে মনৰ সেই আবেগ লাগিব নিশ্চয় ছবিটো সেই আবেগ লাগিব ছবিত আবেগ নাহিলে কেতিয়াও ৰং পেঞ্চিলৰ সম্ভৱ নহয় সফল হ'ব নোৱাৰে গতিকে তেনে ক্ষেত্ৰত এই উঠি অহা প্ৰজন্ম বা যিসকল এতিয়াও ছবিৰ লগত জড়িত তেওঁলোকৰ বিষয়ে আপুনি দুআষাৰ কিবা ক'ব বিচাৰিব এইটো আপুনি ঠিকেই কৈছে যে ছবি আঁকি এখন সংসাৰ চলোৱা বৰ সহজ নহয় বা ইম্পচিবলো নহয় সেইটো অসম্ভৱো নহয় কঠিন হয় কিন্তু মই মোৰ ফালৰ পৰা যদি কওঁ যে ছবি আঁকি এখন সংসাৰ চলোৱাটো কঠিন হয় অলপ কিন্তু ইম্পচিবল নহয় এতিয়া চাওক বহু উদাহৰণ আছে এতিয়া মই নগাঁৱৰে মই মানুহৰ নাম উল্লেখ নকৰোঁ যোনে এইবোৰ ছবি কাম কৰিয়ে তেওঁলোকৰ ঘৰ সংসাৰ চলাই আছে তেনেকুৱা উদাহৰণ আছে আপোনাৰ নগাঁৱতে ভালকে জানিছে বুজি পাইছে আৰু এতিয়াতো চাওক পত্ৰপত যে আপুনি যদি চাই এতিয়া যিটো চিনেৰিঅ যদি চাই এতিয়াতো বহুত স্কোপ আহি গৈছে বহুত সেইখিনি কথা অকমান এতিয়া চাওক শিল্প বা এইখিনি আছে হস্তশিল্প মুখা শিল্প এতিয়া চাওক এতিয়া কোনোবাই যদি আৰ্টে যদি নিজৰ প্ৰফেশ্যন হিচাপে ল'ব বিচাৰে আৰ্ট কলেজৰ পৰা যদি চাৰ্টিফিকেটখন যদি আয়ত্ত কৰে এতিয়া আপুনি জানে কি যিমানবোৰ স্কুল আছে তাত এটা পোষ্ট আছে আৰ্ট টিচাৰ হিচাপে এজন আৰ্ট টিচাৰ হিচাপে তেওঁলোকে ধুনীয়াকৈ ঘৰ সংসাৰ চেলাৰী ভাল অ'কে আপোনাৰ কেভিত যাওক তাত আছে প্ৰাইভেট স্কুলবোৰতো হৈ গৈছে আৰু ইভেন আজিকালি চাগে আপোনাৰ ষ্টেট বৰ্ডৰ স্কুলবোৰতো দি দিছে ছাবজেক্ট হিচাপে প্লাছ আপুনি চাব কলেজবোৰতো পাৰফৰ্মিং আৰ্ট বুলি ছাবজেক্ট ইন্ট্ৰডিউচ কৰি দিছে আগতে নাছিলে এতিয়া ইন্ট্ৰডিউচ কৰি দিছে যাৰ কোৱালিফিকেশ্যন আছে যাৰ চাৰ্টিফিকেট আছে তেওঁলোকে তেনেকৈ ধুনীয়াকৈ এখন এটা ভাল হেণ্ডচাম চেলাৰী এটা পায় সেইবোৰত যদি পাই যায় আৰু যদি আপুনি যদি চেণ্ট্ৰেলৰ জব এটা পাই যায় আৰ্ট টিচাৰ হিচাপে বহু আৰ্ট টিচাৰ আছে আপুনি চাব পৰা এতিয়া JNVৰ কথাই কওঁ ধুনীয়াকৈ তেওঁলোকৰ ঘৰ সংসাৰ চলি আছে অকল শিক্ষকতা বা চাকৰিৰ পৰা আঁতৰি আহি এই চিত্ৰ কবিতাক বাৰু অলপমান কষ্টসাধ্য কিন্তু চিত্ৰ বা মুখা শিল্প এনেকুৱা বস্তুখিনিক ব্যৱসায় বাণিজ্যকৰণলৈ নিব পৰা অৱস্থালৈ আহিছে এতিয়া চাওক আপুনি মই সেইটোৱে ক'ব বিচাৰোঁ যে মানুহে দৃষ্টিভংগী যিটো ভিজন আছে সেই ভিজনটো সলনি কৰিব লাগে এতিয়া আপুনি চাব মুখা শিল্পৰ কথাই মই আহিছোঁ মুখা আগতে ব্যৱহাৰ হৈছিলে অংকীয়া ভাওনাত ব্যৱহাৰ হৈছিলে সত্ৰবোৰত আৰু মুখাটো আমাৰ নগাঁৱৰ ফালে ইমান নাছিলে প্ৰচলনটো নাছিলে আগতে ভাওনাত আমাৰ ইয়াত ভাওনাত কি হৈছিলে মেকআপৰ দ্বাৰা সৰুৰে পৰাই যিটো দেখি আহিছোঁ মেকআপৰ দ্বাৰা এতিয়া নৰসিংহ ৰূপটো দেখুৱাবৰ কাৰণে পূৰা মেকআপ কৰে তাত আমাৰ কোনো হেৰি দেখুওৱা নাছিলোঁ আমি কাৰণ মই নিজেও অংকীয়া ভাওনা বহুতখন কৰিছোঁ ক্লাছ 6ৰ পৰা কৰি আহিছোঁ তাত তেতিয়া দেখা নাছিলোঁ মাজুলী ফালে তেতিয়া চাওক সেইটো সময়ত এটা সময় আছিলে মুখাখিনি ব্যৱহাৰ হৈছিলে ভাওনা এতিয়া মানুহে যেতিয়া তেওঁলোকৰ দৃষ্টিভংগী সলনি কৰিলে সেই মুখা ছেইম মুখা আজি কি হৈছে আপোনাৰ ডেকৰেটিভ আইটেম হিচাপে ব্যৱহাৰ হৈছে এতিয়া আপুনি চাওক যোনে মুখা শিল্প কৰে বুজি পাইছেনে তেওঁলোকে এটা ৱৰ্কশ্বপ চলাই আছে সেই ৱৰ্কশ্বপৰ দ্বাৰাও আপুনি এটা ইনকাম আৰ্জন কৰিব বৰ সুন্দৰ আৰু আপুনি যিটো মুখা বনাইছে আপুনি বিশ্বাস নকৰিব গুৱাহাটীত কিছুমান শ্ব'ৰুম আছে মুখা তাত আপোনাৰ বিক্ৰী কৰে 1000 ওপৰত যায় ডাঙৰ মুখা হ'লেতো বেলেগ কথা এতিয়া আপুনি সত্ৰত যাওক চামগুৰি সত্ৰ মাজুলীলৈ যাওক তাত মুখা বিক্ৰী হয় এটা ইনকামৰ চ'ৰ্চ আহিছে আৰু এইটো আপুনি চাওক আৰু এটা কথা মই কওঁ এতিয়া চাওক নাম কীৰ্তন কৰিয়ে
কোনোবাই কেতিয়াবা ভাবিছিল নে নাম কীৰ্তন কৰিয়ে এখন ঘৰ চলাব পাৰে বুলি? নাই, কেতিয়াও ভাবা নাছিলে। এতিয়া এইটো সম্ভৱ হয়। এটা সময়ত আছিলে যে নাম কীৰ্তন কৰি ঘৰখন কেনেকে চলিব, ক'ৰ পৰা খাম। এতিয়া চাওক, এইটো এটা প্ৰফেশ্যন হৈ পৰিছে। আপুনি কওক, টাউনত চাওক, কোনটো নামঘৰবোৰ যদি আপুনি টাউনত ভিজিট কৰে, চবতে নামঘৰীয়া ৰাখি দিছে। এটা পোষ্ট বুলি ক'ব, এটা চাকৰি বুলি ক'ব পাৰে। আৰু সেই চাকৰিটোৰ ওপৰতে তেওঁলোকে এখন ঘৰ চলাই আছে নাই? আছে। সেইটো মই কৈছোঁ, যিটো আমাৰ দৃষ্টিভংগীটো সলনি কৰিব লাগিব। আমাৰ যিটো ভিজন যিটো আছে, যে আমি এনেকে চাওঁ, এতিয়া ভাত আপুনি এনেকৈও খাব পাৰে, বাঁহতেও খাব পাৰে, বুজি পাইছে? কি আপোনাৰ শিল্প, আপোনাৰ য'ত ইণ্টাৰেষ্ট আছে। মই ছবি আঁকি ভাল পাওঁ, এতিয়া ছবি আঁকি বিষয়বস্তু আপুনি সলাব লাগিব। এতিয়া মই ছবি আঁকি, মই এতিয়া আঁকিছোঁ মোৰ নিজৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰিবৰ কাৰণে। এতিয়া মই যদি জীৱিকা অৰ্জন কৰিব লাগে, ইনকাম কৰিব লাগে, তাত তেতিয়া মই মনৰ ভাৱবোৰ চব সময়তে মই প্ৰকাশ কৰি থাকিলে নহ'ব। মই কিছুমান এনেকুৱা কাম কৰিব লাগিব যাতে সাধাৰণ মানুহ এইখিনিয়ে, লেইমেনে সেইখিনি আঁকোৱালি লয়, তেওঁলোকে সেইখিনি তেওঁলোকৰ সামগ্ৰী হিচাপে, ঘৰ সজ্জা হিচাপে বা বেলেগ বেলেগ কামত যাতে ব্যৱহাৰ কৰিব। নিশ্চয়, গতিকে সেই এটা জীৱিকাৰ পথ নিশ্চয় হ'ব পাৰে, খালি দৃষ্টিভংগীখিনি কিছু সলনি কৰিব লাগে। মোৰ আৰু ইয়াতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰোঁ। মোৰ গুৰু প্ৰণৱ বৰুৱাই তেখেতে মোক কৈছিলে এটা কথা, যে মানুহ কম পইচাটো কি কৰিব পাৰে, ধুনীয়াকৈ এটা সুন্দৰ আৰু সুখৰ জীৱন যাপন কৰিব পাৰে। নিশ্চয় পাৰে, বুজি পাইছে? তাৰ কাৰণে বহু পইচা দৰকাৰ নহয়। ঠিক আছে, আপুনি এজন শিল্পী হৈ পেলাই আপোনাৰ হাতত আজি বা আপোনাৰ লগত এখন ভাল গাড়ী নাথাকিব পাৰে, দামী গাড়ী, এটা বিল্ডিং এটা নাথাকিব পাৰে, বা আপুনি আপোনাৰ সতি সন্তানক আপুনি ধৰক ভাল প্ৰাইভেট স্কুলত পঢ়াব নোৱাৰিব পাৰে, কিন্তু আপুনি শিক্ষাদান দিব পাৰে, গভৰ্ণমেণ্ট স্কুলতো পঢ়াব পাৰে আপুনি। বুজি পাইছে নাই? আপুনি আজি দামী সোফা, VIP সোফা এটাত নবহিব, আপুনি চিম্পল কাঠ এখনতো, পীৰা এখনতো আপুনি বহিব পাৰে। বুজি পাইছে না? সেই বস্তুটো সলনি কৰিলে হৈ যায়। আৰু হয়তো মানুহে এইটো ক'ব পাৰে, তেওঁ নিজৰ চাকৰি আছে, তাৰ পৰা হেৰি হৈ আছে, সেইকাৰণে তেওঁ কোৱাটো সহজ। মই সেইকাৰণে কৈছিলোঁ যে অসম্ভৱ নহয়, মানে কষ্টকৰ হয়, মইতো একচেপ্ট কৰোঁ, কষ্টকৰ কিয় বুলি কৈছোঁ। এতিয়া চাওক, আপোনাৰ যেতিয়া ল'ৰাটো ছোৱালীটো যেতিয়া বেমাৰ পৰিব, তেনেকুৱা উদাহৰণো আপুনি দেখিছে গুৱাহাটীত, ইমান আৰ্টিষ্ট আছে। এতিয়া নীলপৱন বৰুৱাহঁত, তেওঁলোকৰ কি আছিল ন? ছবি আঁকিয়েতো খাইছিলে, বেলেগ ইনকামৰ চ'ৰ্চটো নাছিলে। তেওঁলোকেতো এটা জীৱন সুন্দৰ অতিবাহিত কৰিলে, সন্মানীয় জীৱন এটা, হয় নহয়? বাৰু, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি এই সাক্ষাৎকাৰ অনুষ্ঠানৰ আমি কিছু বিৰতি ল'ম, কিন্তু এই অনুষ্ঠান শেষ হোৱা নাই। ইয়াৰ পিছৰ খণ্ড সাক্ষাৎকাৰ 13ত উপলব্ধ থাকিব। গতিকে এই অনুষ্ঠানৰ পৰৱৰ্তী আলোচনাখিনি সাক্ষাৎকাৰ 13ত সকলো শ্ৰোতাবৃন্দই চাব পাৰিব। গতিকে আজি আমি এই ভাগ অনুষ্ঠানৰ পৰা কিছু সময় বিৰতি লওঁ।